৭২ ঘণ্টীয়া অৱস্থান ধৰ্মঘটত বহিব আসাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন। অহা ২৪ৰ পৰা ২৭ ফেব্ৰুৱাৰী পৰ্যন্ত সচলত অৱস্থান ধৰ্মঘট পালন কৰিব সন্থাই। শক্তিখণ্ডৰ APDCL, AEGCL আৰু APGCLৰ ফিক্স পেৰ কৰ্মচাৰীক প্ৰতাৰণা কৰাৰ অভিযোগ। গাদীত অহা চৰকাৰে আজি থলুৱা নিবনুৱাক যেনেকৈ সংস্থাপন কৰি আহিছে লাখ লাখ নিযুক্তিৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৰ্তমানৰ বহু চৰ্চিত আৰু বহু ভাল কাম কৰা মুখ্যমন্ত্ৰী বুলি আমি বিবেচিত কৰিছিলোঁ, কিন্তু বৰ্তমান সময়ত আমি অলপ বেয়া পাইছোঁ, দুখ পাইছোঁ। এটা ৰাজ্যৰ এটা ইমান ব্যাগুম বিভাগ যি শক্তি বিভাগ, এই শক্তি বিভাগৰ ভিতৰ চৰাত কিমান অৰাজকতা আৰু কিমান কেনেকৈ চলিছে সেইটো তেওঁৰ দৃষ্টিগোচৰ হয়নে নহয়। আজিৰ তাৰিখৰ সবচে ডাঙৰ প্ৰশ্নটো, আমি শক্তিখণ্ডৰ এজ এ উইল চকা স্বৰূপত আমি শক্তিখণ্ডৰ তলৰ পৰা আমি ৰেভিনিউ পৰা লাইন মেইনটেনেন্সৰ পৰা আদি ইত্যাদি কৰাৰ পিছতো এই শক্তিখণ্ডৰ নিমিত্তে কামৰ ক্ষেত্ৰত গৈ প্ৰাণ আহুতি দিয়া ল'ৰাৰ, এই থলুৱা নিবনুৱা ল'ৰাৰ আজি কি হ'ব, ইয়াক লৈ মেলি শংকিত আজি অসমৰ ৩টা কোম্পানীৰ অস্থায়ী কৰ্মচাৰী। তাতে বিভাগৰ যি ৰণনীতি তাক লৈ অতিষ্ঠ হৈছে আজিৰ শক্তিখণ্ডৰ কৰ্মচাৰী। গতিকে অতি শীঘ্ৰেই বহুত ডাঙৰ আন্দোলনৰ সন্মুখীন হ'ব শক্তিখণ্ড। গতিকে ইয়াৰ আগত আমি মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকৰ মাধ্যমেদি এটাই বস্তু জনাই দিব বিচাৰিছোঁ যে আমি শান্তিপ্ৰিয় মানুহ, আমি কাম কৰা মানুহ, আমাক কাম কৰাৰ সুযোগ দিয়ক। থলুৱা নিবনুৱা ল'ৰাক বঞ্চিত কৰি ADREৰ পৰা যি নিযুক্তি প্ৰক্ৰিয়াৰ পৰা ল'ৰা আনি পিনে আমাৰ ইয়াত আমাৰ বহু বছৰৰ পৰা খাটি খোৱা ল'ৰাক পেটে ভাতে মাজাৰ ষড়যন্ত্ৰ কৰিছে। ইয়াক কিন্তু শক্তিখণ্ডৰ অস্থায়ী কৰ্মচাৰী যৌথ মঞ্চ আসাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে সহজে মানি ল'ব নোৱাৰে। আৰু লগতে আপোনালোকৰ মাধ্যমেদি মাননীয় মুখ্যমন্ত্ৰী শক্তিমন্ত্ৰী ডাঙৰীয়া তথা বিভাগীয় কৰ্তৃপক্ষৰ এটা বস্তু আমি সোঁৱৰাই দিব বিচাৰিছোঁ, এই কাৰ্যসূচীৰ পিছতো যদি তেওঁলোকৰ স্থিতি স্পষ্ট নহয় বা এইবাৰ বাজেটত বা এইবাৰ বিধানসভাতো যদি আমাক লৈ কোনো সুচিন্তা নাহে, তেতিয়াহ'লে শীঘ্ৰেই অসমৰ তৃণমূল পৰ্যায়ত কাম কৰা কৰ্মচাৰীয়ে আন্দোলনমুখী হৈ দীৰ্ঘদিনীয়া আন্দোলন ঘোষণা কৰিবলৈ বাধ্য হ'ব। ধন্যবাদ। গুৱাহাটীৰ পৰা নিপন কাশ্যপৰ ৰিপৰ্ট, ইত্যাদি A to Z।